নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গ্লোবেল জ্ঞান এছামিছলৈ চাওক, এইটো ভিডিঅ'ত আমি আপোনালোকৰ এডিআৰই কুৱেশ্যন পেপাৰখন যিখন ইতিমধ্যে ভাইৰেল হ'ল বা বিভিন্ন কথা উলিয়াইছে তাৰে আমি ইংৰাজী পাৰ্টটো লৈছিলোঁ। ইয়াতে চাওক, আমি মেমৰি বেছড কুৱেশ্যনে লৈছিলোঁ। ভিডিঅ'টো দিয়াত অকণমান পলম হ'ল, তাৰ মাজতে বহুতবোৰ ভিডিঅ' আহি গ'ল আৰু এইটো ভিডিঅ' ৰেকৰ্ডিং কৰিব ৰৈ গ'ল। কিন্তু এডিআৰই গ্ৰেড 4 আৰু আহিব লগা পৰীক্ষাৰ বাবে আমি অকণমান আলোচনা হিচাপত গোটেইখিনি প্ৰশ্ন লৈছোঁ, প্লাছ আমি অকণমান দুই এটা টিপছ এণ্ড ট্ৰিক্স আপোনালোকে এই ভিডিঅ'টোত পাব। গতিকে সময় নষ্ট নকৰোঁ, আহকচোন কুৱেশ্যনকেইটা চাই লওঁ। আমি অপশ্যনসমূহ নাই দিয়া, যিহেতু এইটো মেমৰি বেছডত আমি বনাইছিলোঁ কুৱেশ্যনখিনি। বাৰু, আইডেণ্টিফাই দ্য এডভাৰ্ব ইন দ্য ফলোয়িং চেণ্টেন্স। এই চেণ্টেন্সটোত অৰ্থাৎ হি কুড নট গ' ডিপ ইন টু দ্য ফৰেষ্ট, ইয়াতে আমাক কি বুলি কৈছিলে যে এডভাৰ্বটো উলিয়াব লাগে। চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ হ'ব ডিপ। অ'কে, নেক্সট আইডেণ্টিফাই দ্য এণ্টনিমছ। চ' মই পৰীক্ষাৰ ক্ষেত্ৰত যিসকলে নতুন পৰীক্ষাৰ্থী বা ইংৰাজী মিডিয়ামৰ নহয় বা ইংৰাজী বিষয়টো বেয়া পায়, তেওঁলোকে চিননিমছ আৰু এণ্টনিমছ এই শব্দ দুটাই খেলি মেলি কৰে। চিননিমছ মানে প্ৰথমটো মনত ৰাখিব, প্ৰথমটো হৈছে চিননিমছ, সেইটোৰ শব্দ হৈছে সমাৰ্থক শব্দ অসমীয়াত, আৰু এণ্টনিমছ শব্দটোৰ অৰ্থ হৈছে বিপৰীত শব্দ। বহুতৰে খেলি মেলি লাগে। চাওক, আপোনালোকে যিসকলক মানে অৰ্থাৎ পৰীক্ষা দিছে, ভাল এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকৰ বাবে এইটো কোনো মেটাৰে নকৰে। কিন্তু যিসকলে নতুন, তেওঁলোকে হয়তো ৰিলেট কৰিব, যাক উদ্দেশ্য কৰি মই কৈ আছোঁ কথাখিনি, তেওঁলোকে ডেফিনেটলি ৰিলেট কৰিব। আইডেণ্টিফাই দ্য এণ্টনিমছ। এণ্টনিমছ মিনছ কি? অপজিট, অৰ্থাৎ বিপৰীত। চিপ মানে কি? কম দামী। চিপ কওঁনে আমি? চিপ বস্তু। কিন্তু আকৌ যদি দামী বস্তু বুজাওঁ, আমি কি বুজাওঁ? এক্সপেঞ্চিভ। চ' কাৰেক্ট এনচাৰটো এক্সপেঞ্চিভ। অ'কে, আইডেণ্টিফাই দ্য ইনকাৰেক্ট স্পেল্ড ৱৰ্ড, অৰ্থাৎ ভুল শব্দটো নিৰ্বাচন কৰিব দিছে। আমি এডিআৰই ভিডিঅ'টোৰ মানে প্ৰিপাৰেশ্যন ভিডিঅ'ত এটা কথা কৈছিলোঁ যে আপোনালোকে পৰীক্ষাত প্ৰশ্নটোত কাৰেক্ট ইনকাৰেক্ট, হয় নহয়, হৈছিল নহৈছিল, পজিটিভ নিগেটিভ, তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰত খেলি মেলি কৰিব। বহুতে জানে কোনটো শুদ্ধ বা কোনটো ভুল, তেওঁলোকে কি কৰিছে? ইনকাৰেক্টটো ভাবি কাৰেক্টটোতে দি থৈ আহিছে। চ' ইয়াতে ইনকাৰেক্টটোহে আমাক সুধিছিল, কাৰেক্টটো নহয়। চ' বহুতৰে মিষ্টেক, তেনেকুৱা ধৰণৰ মিষ্টেক হৈছে। ইয়াতে পাৰপেণ্ডিকুলাৰ শব্দটোৱে কি বুজাইছে? 90 ডিগ্ৰী বুজায়, 90 ডিগ্ৰী কোণ বুজায় পাৰপেণ্ডিকুলাৰ। চ' পাৰপেণ্ডিকুলাৰৰ যিটো মিনিং, পাৰপেণ্ডিকুলাৰৰ যিটো বানন PER হয়, PAR আছে ইয়াতে, PENDICULAR, বাকীখিনি ঠিকে আছে, কিন্তু PE হ'ব, পাৰপেণ্ডিকুলাৰ। অ'কে, নেক্সট থাৰ্ড নম্বৰ, ফিউৰিয়াছৰ চিননিমছ মানে কি আছিল? কওকচোন। ঠিকে আছে, শুদ্ধ, সমাৰ্থক। এণ্টনিমছ মানে বিপৰীত, অপজিট। অ'কে, চিননিমছ ফিউৰিয়াছ, এংগ্ৰি। অ'কে, নেক্সট এতিয়া এইটো কুৱেশ্যন খুব কমন কুৱেশ্যন। এ পাৰ্চন হু লুটছ এণ্ড প্লাউণ্ডাৰ্ছ, মানে লুটছ মানে আপোনালোকে সকলোৱে জানে চুৰি, আৰু প্লাউণ্ডাৰ্ছে আচলতে ৰবৰি বা ডকাইতি বুজায়, অসমীয়াত হ'লে ডকাইতি। সমুদ্ৰত যিসকলে চুৰ বা ডকাইতি কৰে সিহঁতক কি বুলি কয়? পাইৰেট বুলি কয়। এখন চিনেমা আছিল নহয় পাইৰেট ৰিলেটেড, কি বাৰু সেইখনৰ নামটো কমেণ্ট বক্সত কওকচোন। আৰু অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে, ভিডিঅ' আমাক জনাবলৈ নাপাহৰিব। আৰু টু গেট দ্য গ্ৰীণ ছিগনেল মানে কোনোবা এটাত আমি কওঁ না, গ্ৰীণ ছিগনেল পাই গ'লোঁ মানে পাৰ্মিশ্যন পাই গ'লোঁ। এই পাৰ্টিত যাব লাগিছিল, অমুকত ঘূৰিব যাব লাগিছিল, দেউতাৰ পৰা গ্ৰীণ ছিগনেলটো পাই গ'লোঁ, মানে টু গেট পাৰ্মিশ্যন, অৰ্থাৎ পাৰ্মিশ্যন পাই গ'লোঁ। ঠিক আছে, এনেকুৱাকৈ বুজাই দিছোঁ যাতে নেক্সট বছৰ ধৰিলৈকে বস্তুখিনি মনত থাকে। লকেছ কেন জাম্প ভেৰি হাই, ইয়াতে অপশ্যনসমূহত বেলেগ বেলেগ আছিলে চাগে অপশ্যনকেইটা, এইটো ভিডিঅ'ত নাই লোৱা। চ' ইয়াতে কাৰেক্ট এনচাৰটো হাই হ'ব। নেক্সট কালেক্টিভ নাউনৰ এটা কথা কওঁ, আমি 100টা কালেক্টিভ নাউন আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলটোত আমি দিছোঁ। 100টা, এটা দুটা নহয়, 100টা। এতিয়া কোনোবা এটা চেনেলে সেই 100টা দিব লাগিলে আপোনালোকৰ পৰা 69.59 এটা চাৰ্জ ল'লে হয়, 49। চ' আমি এটা মানে ৰিকুৱেষ্ট, চ' আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত অন্তত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে ৰিচ একেবাৰে কমি গৈছে চেনেলটোৰ। আৰু মানুহে কি কৰে, যিকেইটাই ভিডিঅ' চায়ো তেওঁলোকে কেতিয়াও চেনেলটো ভুলতো ছাবস্ক্ৰাইব নকৰে, ভিডিঅ'টো লাইক নকৰে। এনেকুৱা অকল হ'লে চাগে এই চেনেলটো বন্ধই হৈ যাব। ইমানখিনি ফ্ৰী মেটেৰিয়েলছ আমি প্ৰভাইড কৰি আছোঁ, আমি কোনো ধৰণৰ PDFও চেল নাই কৰা। চ' কালেক্টিভ নাউনৰ ক্ষেত্ৰত আমি কৈছোঁ 100টা কালেক্টিভ নাউন আমি দিছোঁ টেলিগ্ৰাম চেনেলত। গতিকে আপোনালোকে কি কৰক, অন্ততঃ চেনেল মানে
চাওক কিছুমান আছে ষ্টাডি চেনেলে কি কৰে আমাৰ মেটেৰিয়েলবিলাকে লৈ আকৌ PDF আকাৰে বনাই তেওঁলোকে চেল কৰে গতিকে আমি ভাবোঁ ষ্টুডেণ্টৰ কাৰণে আমি দিছোঁ গতিকে আপোনালোকে ষ্টুডেণ্টখিনি ইয়াৰ বেনিফিট উঠাওক ঠিক আছে কালেক্টিভ নাউন ফিছৰ যিটো কালেক্টিভ নাউন সেইটো হৈছে স্কুল ওকে নেক্সট elevated which of the means to similar elevated মানে হৈছে ওপৰলৈ উঠোৱা টপড কৰা ওপৰলৈ উঠোৱা ঠিক আছে elevated মানে ওপৰলৈকে লৈ যোৱা মানে ওপৰলৈকে লৈ যোৱা আমি ঘৰুৱা ভাষাত ওপৰলৈকে লৈ যোৱা বুলি কওঁ কি ওপৰলৈকে লৈ যোৱা তো টপড ওপৰলৈ উঠোৱা নেক্সট এটা আছিলে যে ৰেশমা আৰু পদ্মা neither ৰেশমা nor পদ্মা knew the direction and now they are lost ৰেশমায়ো নাজনে পদ্মায়ো নাজনে কোনফালে যাব লাগে সেইকাৰণে সিহঁতে কি হৈছে হৰে গৈছে and now they are lost গতিকে সিহঁতে এতিয়া হৰাই গৈছে এটা ক'ত বা হেৰাই গৈছে আমিতো নাজানো পৰীক্ষাৰ পিছত আমি বিচাৰিব যাম এপোষ্ট্ৰফিছৰ যিটো সিম্বল সেইটো সকলোৱে জানে আৰু গোটেইকেইটা সিম্বল মই বাৰু আমাৰ টেলিগ্ৰাম চেনেলটোত দি দিম আপোনালোকে গোটেই লিষ্টখন চাই ল'ব ভিডিঅ'টো দীঘলীয়া নকৰোঁ ক্ৰিয়েট এ ৰিউকাছ বা উচ্চাৰণটো এনেকুৱা হ'ব আমিতো আৰু ইংৰাজী মিডিয়ামৰ ছাত্ৰ নাছিলোঁ আমি একেবাৰে একদম সৰুৰ পৰা ডাঙৰলৈকে অসমীয়া মিডিয়ামত খালি ইংৰাজীত ফেল কৰা নাই আৰু ইমানখিনি ক্ৰিয়েট এ ৰকাছ ওকে ক্ৰিয়েট এ ৰকাছ যিটো মিনিং সেইটো টিচাৰবিলাকে খুব ইউজ কৰে সেইটো হৈছে মেক এ লাউড নইজ অৰ্থাৎ বেছি যেতিয়া হাল্লা কৰে তেনেকুৱা শব্দত তেনেকুৱা মানে মিনিঙত এইটো বুজায় ক্ৰিয়েট এ ৰকাছ মেক এ লাউড নইজ ইয়াৰ মিনিংটো সেইটোৱে ওকে ইয়াতে কুৱেশ্যনটোত আছিলে যে চ'জ দ্য কাৰেক্ট চেণ্টেন্স ইয়াতে বিভিন্ন চেণ্টেন্স আছিলে তাৰে ভিতৰত এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ চেণ্টেন্স ছি ইজ নট কামিং টু দ্য ৱেডিং চ' ইয়াতে কাৰেক্ট চেণ্টেন্সটো এইটোৱে হ'ব কাৰণ প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে এইটো ছি ইজ নট কামিং টু দ্য ৱেডিং বাকী কুৱেশ্যন পেপাৰখন আমি ইতিমধ্যে আপোনালোকক দি দিছোঁ আপোনালোকে চাব পাৰে টেলিগ্ৰাম চেনেলত ইতিমধ্যে ফ্ৰীতে দিয়া হৈছে চ'জ দ্য কাৰেক্ট অপশ্যন উই sings the national anthem every morning at the school sings ইয়াতে sings হ'ব কাৰেক্ট আৰু অপশ্যন কেইটা কি আছিলে আৰু কেইটা শুদ্ধ গ'ল আপোনালোকৰ কেইটা শুদ্ধ গৈছে ইংৰাজী পাৰ্টটোৰ ওপৰত কমেণ্ট কৰকচোন এই ভিডিঅ'টোত আৰু যিসকলে গ্ৰেড 4ৰ বাবে চাই আছে এনেকুৱা ধৰণৰে প্ৰশ্ন আহিব গ্ৰেড 4তে ইংৰাজী পাৰ্টত মই ক'ব পাৰোঁ চিমিলাৰ আহিব ঠিক আছে ওকে আৰু মানে মাই সেল্ফে কি বুজাইছিল মাই সেল্ফ মানে কি আই মোক বুজাইছিল নহয় আই চ' ইয়াতে মাই সেল্ফে কি বুজাইছিল সেইটো আহিছিল তাতে হ'ব আই অৰ্থাৎ মই চ' ইয়াতে নেক্সটটোত আছে যে ইনকাৰেক্ট চ' ইনকাৰেক্ট অৰ্থাৎ অশুদ্ধটো দিব দিছিলে মাউণ্টেইন MOUNTEIN আছিল কিন্তু TAIN অ'কে এটা এ ডিফাৰেঞ্চ আছিলে MOUNTAIN মাউণ্টেইনৰ মিনিংটো সকলোৱে জানে অ'কে ফাইন দ্য ইনকাৰেক্ট স্পেল অৰ্থাৎ মাউণ্টেইন বানানটো ভুল আছিলে গতিকে আমি ইনকাৰেক্টটো ওলাব লাগে কিন্তু এই কাৰেক্ট ইনকাৰেক্টৰ ওপৰত শুদ্ধ অশুদ্ধ হয় নহয় এনেকুৱাত বহুতৰে মিষ্টেক হৈছে যদি যিসকলে সেই ভিডিঅ'টো চাইছিলে আমাৰ ভিডিঅ'ৰ ভিউজ বহুত কম এতিয়া চেনেলটো হিচাপত ভিউজ একেবাৰে কম যি 200-300 ছাত্ৰ চাইছিলে সিহঁতৰ লাভৱান হৈছে এতিয়া বহুতে ডাঙৰ চেনেলবোৰে চাই মই নাজানো ভাল পাই চাগে আমাৰ চেনেলটো অন্তত ৰিচ কমি গৈছে চাওক এনেকুৱা হ'লে এটা সময়ত গ্লোবেল জ্ঞান এছএমইজ বন্ধই হৈ যাব আমি আৰু কণ্টেণ্ট চাগে দিব নোৱাৰিম আপোনালোকে যদি অকণমান ছাপোৰ্ট নকৰে চ' নেক্সট আইডেণ্টিফাই কাৰেক্টলি স্পেল্ড শুদ্ধকৈ কোনটো আহিছিলে ইয়াতে মনগ্ৰিল উচ্চাৰণটো তেনেকুৱাই হ'ব মনগ্ৰিল আচলতে কি বুজাইছে এটা কাৰেক্টলি স্পেল্ড ৱৰ্ড হয় মনগ্ৰিল ইয়াতে শুদ্ধ উত্তৰটো মনগ্ৰিল চ' মনগ্ৰিলৰ মিনিংটো বহুতেই নাজানে চ' এই মনগ্ৰিলৰ মিনিংটো কিন্তু গোটেইখিনি কুৱেশ্যন পেপাৰৰ ওপৰত ময়ো আচলতে নাজানো দেই মনগ্ৰিলৰ মিনিংটো কি পালোঁ যে এ ডগ ডেট হেজ পেৰেণ্টছ অফ ডিফাৰেণ্ট টাইপছ মানে এটা ইনচাল্ট কৰাৰ কাৰণে মানে পেৰেণ্টছটো ডিফাৰেণ্ট চ' বুজি পাইছে কথাখিনি মই আৰু ইমান ধুনীয়াকৈ নুবুজা এইটো চ' এইটো এটা স্লেং ৱৰ্ড হয় গালি হয় এটা ইনচাল্ট কৰিবলৈ বুজায় যিসকলে ইংলিছ মিডিয়াম ষ্টুডেণ্ট আমাৰ ভিডিঅ' চাই আছে তেওঁলোকে হয়তো খুব বেছি ব্যৱহাৰ কৰে তেওঁলোকেহে এইটো শব্দ ব্যৱহাৰ কৰে আমি অসমীয়াত বাৰু কি বুলি কওঁ মইতো জানো ভিডিঅ'ত কৈ নিদিওঁ বাৰু আপোনালোকে কমেণ্টত নাই নক'ব বাৰু আইডেণ্টিফাই কাৰেক্টলি স্পেল্ড ৱৰ্ডতে মনগ্ৰেলটোত এইটো মনগ্ৰেলৰ যিটো মিনিং আৰু এ ডগ ডেট হেজ পেৰেণ্টছ অফ ডিফাৰেণ্ট টাইপছ মানে ডিফাৰেণ্ট ব্ৰিডছৰ মানে পেৰেণ্টছটো বেলেগ হয় গতিকে অসমীয়াত কি বুলি কয় মনে কওক কমেণ্ট কৰিব নালাগে আইডেণ্টিফাই দ্য প্ৰিপজিশ্যন
তো ইয়াৰে প্ৰিপজিশ্যনটো জানো সকলোৱে কি দ্য কেট ৱাজ স্লিপিং আণ্ডাৰ চ' আণ্ডাৰটো এইটো প্ৰিপজিশ্যন ইয়াতে আৰু বিশেষ ভাবিব লগা নাই প্ৰিপজিশ্যনটোৰ ওপৰত আমি এটা ভিডিঅ' দিছোঁ চ' ইয়াতে এইটো এটা কুৱেশ্যনত ভুল হৈছিল যে ইনকাৰেক্ট আছিলে বহুতে কাৰেক্ট এটা দেখি প্ৰথমতে ডাইৰেক্ট একদম OMRত গোল গোল কৰি দিছে বহুতে কৰিছে মই জানো তো এজনৰ লগত কথা পাইছোঁ যে চিলি মিষ্টেক হৈছে কিছুমান কি হৈছে কমন মানে এইটো ধৰক জানে তেনেকুৱা ধৰণৰ মিষ্টেক এটা হৈছে চ' ইয়াতে পৰাৰ পৰেষ্ট হ'ব ইয়াতে পৰেষ্ট বুলি আছিলে চ' ইয়াতে ভুল এইটো চ' শুদ্ধটো আপোনালোকে ডেফিনেটলি ইয়াতে ইনকাৰেক্টটোৱে শুদ্ধ হ'ব চ' ইনকাৰেক্ট এইটোৱে ইনকাৰেক্ট চ' নেক্সট ইয়াতে ভাৰ্বটো সুধিছিলে আইডেণ্টিফাই দ্য ভাৰ্ব নীৰজ ৰাণ ভেৰি ফাষ্ট ইয়াতে ভাৰ্বটো সকলোৱে জানে ভাৰ্বটো কি ৰাণ মানে দৌৰা অ'কে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ এটা স্মল ৰিকুৱেষ্ট আপোনালোকে যদি বিচাৰে ফ্ৰীতে কণ্টেণ্ট আহি থাকক 99 টকাত কোৰ্চ কিনিব নালাগক 99 টকা নহয় 199 টকা লেভেল 299 3099 তেনেকুৱা লেভেলৰ কণ্টেণ্ট আমাৰ উদ্দেশ্য আমি যাতে বিনামূলীয়াকৈ দিব পাৰোঁ গতিকে অকণমান ছাপৰ্ট আপোনালোকে দেখুৱাওক টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব আৰু হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব ফাৰ্ডাৰ যিবিলাক নটিফিকেশ্যন পোৱাৰ কাৰণে ভিডিঅ'টোত ইমানেই আছিল ধন্যবাদ জয় অসম আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে গ্ৰেড 4ৰ প্ৰিপাৰেশ্যনৰ ওপৰত ভিডিঅ' লাগে নে নাই সেয়া কমেণ্ট বক্সত জনাওক আৰু কেইটা শুদ্ধ হ'ল আৰু অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাইছে সেইটো খুব ইম্পৰ্টেণ্ট সেয়া আমাক জনাওক আমি মানে সেইটো শুনিলেও আমি খুব মটিভেশ্যন এটা পাওঁ ঠিক আছে ধন্যবাদ